গুৱাহাটীৰ খানাপাৰাত চাৰছ মেলা উপলক্ষে আয়োজিত এক সমূহীয়া দৌৰ ৩০ শতাধিক খেলুৱৈয়ে অংশ লয় এই সমূহীয়া দৌৰ কাৰ্যসূচীত পতাকা জোকাৰি দৌৰ উদ্বোধন কৰে হিমা দাস এলভিছ আলী হাজৰিকাই অনুষ্ঠানৰ মুখ্য অতিথি এনকেটিভিৰ কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ উপস্থিত থাকে চাৰছ মেলাৰ আয়োজক গ্ৰামীণ জীৱিকা অফিচাৰৰ মিছন সঞ্চালক নিবেদন দাস পাটোৱাৰী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত সুদীৰ্ঘকৈ অনুষ্ঠিত হৈছে চাৰছ মেলা ভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ২ শতাধিক বিপণীত দেশৰ অন্যান্য প্ৰান্তৰ হস্তশিল্পজাত সামগ্ৰীৰো বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে চাৰছ মেলাত আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন প্ৰতি বছৰে চাৰছ মেলা আমি পাতোঁ চাৰছ মেলাৰ উদ্দেশ্যটো হ'ল আমাৰ যিখিনি গাঁৱত আত্মসহায়ক গোটৰ বাইদেউ আছে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী আমি প্ৰতি বছৰে এনেকৈ চাৰছ মেলাৰ জৰিয়তে বিক্ৰীৰ এক সুবিধা প্ৰদান কৰোঁ 16 দিনীয়া যাত্ৰাৰ প্ৰথম দিনৰ প্ৰথম আমাৰ যিটো এইটো ৰান আমি কমিউনিটি ৰান কৰিছোঁ আৰু এই কমিউনিটি ৰানটোৰ উদ্দেশ্য হৈছে আমাৰ সকলোকে সামৰি এখন সমাজ গঢ়া এনেকুৱা অনুষ্ঠানবিলাকত থাকিতো সদায় ভালেই লাগে আৰু সময় মিলিলে সেইটো কাৰণে আৰু এনেকুৱা অনুষ্ঠানবিলাকত যেতিয়া আমি আহোঁ সকলো ইনস্পায়াৰো হয় গতিকে তাৰ কাৰণে মই ডাইৰেক্টৰ ছাৰকো বহুত বহুত ধন্যবাদ দিছোঁ এণ্ড এনে এখন মেলাত স্পৰ্টছটো সোমোৱাত আজিকালি ক'ৰবাত নহয় ক'ৰবাত অকণমান অৱহেলিত হয় কিন্তু মাৰাথন হওক বা স্পৰ্টছটো এনে অনুষ্ঠানবিলাকত যেতিয়া সোমোৱাই বা অনুষ্ঠান ৰাখে তেতিয়া শুভ আৰম্ভণি বুলি ক'ব পৰা যায় গতিকে ভাল হ'ব অসমত যিটো অসম গ্ৰামীণ জীৱিকা অভিযান যিটো কৰিছে এইটো আচলতে এটা নীৰৱ বিপ্লৱ হৈ আছে অসমত আৰু এই বিপ্লৱৰ জৰিয়তে অসমত গ্ৰাম্যাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ যিটো প্ৰয়াস সেইটো অত্যন্ত প্ৰশংসনীয় বহুতখিনি পাৰ্টিচিপেণ্টছ আহিছে খুব ভাল লাগিছে দেখি পিনে আৰু আমাৰ ডাইৰেক্টৰ নিবেদন দাৰ লগত খুব ক্ল'জ মই যোনদিনাখন প্ৰথম দিনাখনে মোৰ ইনভিটেশ্যন দিছিলে খুব ভাল লাগিছিলে আৰু মোৰ প্ৰিয় 3জনেই হয় একচুৱেলি প্ৰণয় দা হিমা মোৰ মন্টি আৰু আমাৰ ডাইৰেক্টৰ ছাৰ 3জনকে লগ পাই খুব ভাল লাগিছে আৰু ভাবোঁ যে এই মেলাখন খুব বেছি হেৰি হওক